होजाई पहुंचने पर समाज बंधु सुजीत सोम का भव्य स्वागत किया गया है। होजाई जिले के समाज बंधु के रूप में प्रसिद्ध सुजीत सोम ने बीते एक सप्ताह के भीतर 2 राष्ट्रीय सम्मान प्राप्त कर होजाई जिले का गौरव बढ़ाया है। उनकी इस उपलब्धि से जिले में खुशी और उत्साह की लहर है। दिल्ली में 2 राष्ट्रीय सम्मान प्राप्त कर जब सुजीत सोम दिल्ली से होजाई रेलवे स्टेशन पहुंचे तो वहाँ एक भावुक दृश्य देखने को मिला। होजाई क्षेत्र के विभिन्न सामाजिक संगठनों और उनके शुभचिंतकों ने रेलवे स्टेशन पर ही उन्हें असमिया फुलम गमछा, चेलेंग चादर, जापी और फूलों की मालाओं से भव्य स्वागत किया। साथ ही सुजीत सोम के साथ सहयोग करने वाले कार्बी जिले के वरिष्ठ पत्रकार धर्मवीर चौहान को भी फूलम गमछा पहनाकर सम्मानित किया गया। আজি সমগ্ৰ আমাৰ হোজাই জিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এক আমাৰ গৌৰৱৰ বিষয় যে আমাৰ হোজাই জিলাৰ এগৰাকী সমাজসেৱক সমাজবন্ধু হিচাপে পৰিচিত শ্ৰীযুত সুজিত সোম মহোদয়ে দিল্লীত গৈ নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় ৰাজধানীত গৈ দুটাকে ৰাষ্ট্ৰীয় সন্মান আজুৰি আনি আমাৰ হোজাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁ বিগত 30 বছৰ ধৰি যি সামাজিক সেৱাৰ লগত জড়িত হৈ আছে, সমাজৰ দুখীয়া নিচলা দৰিদ্ৰ ৰোগীয়া ছাত্ৰ ছাত্ৰী সকলোৰে বাবে যি ধৰণে তেওঁ কাম কৰি আছে তাৰ এক উত্তম স্বীকৃতি বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত পাবলৈ সক্ষম হৈছে। সেইকাৰণে আমি সকলো হোজাইবাসী আনন্দিত হৈছোঁ আৰু তেওঁক আমি স্বাগতম জনাবলৈ আমি আজি ইতিমধ্যে হোজাই ষ্টেচনত আমাৰ সকলো ৰাইজ আহি আমি বহুখিনি ৰাইজ আহি উপস্থিত হৈছোঁহি আৰু তেখেতক আমি স্বাগতম জনাই আৰু পৰৱৰ্তী সময়ত আমি হোজাই অঞ্চলত বিভিন্ন স্থানত তেওঁক লৈ আমি সভা সমিতি পাতিম। প্ৰথমতে তেওঁ অখিল ভাৰতীয় দলিত সাহিত্য একাডেমীৰ তৰফৰ পৰা ডক্টৰ বাবা চাহাব আম্বেদকাৰ সেৱাশ্ৰী বঁটা লাভ কৰিছে। তাৰপিছতে তেওঁ এগৰাকী মহান ৰাষ্ট্ৰীয়তাবাদী নেতা জ্যোতিবা ফুলেৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দুয়োটাই নেশ্যনেল এৱাৰ্ড হয়। আমি তেখেতক এনেধৰণে যাতে ভৱিষ্যতলৈও ৰাইজৰ কাম আৰু সমাজ সেৱা যাতে কৰি যাব পাৰে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। একচুৱেলি মই এই অসমীয়া আয়ৰ বুকুত যিটো মহান ধৰ্মীয় গুৰু, পৃথিৱীৰ বিখ্যাত গুৰু শংকৰ মাধৱদেৱৰ এই দেশত জন্মগ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ আৰু মই আজি দিল্লীৰ পৰা দুটাকৈ নেশ্যনেল এৱাৰ্ড ল'বলৈ পাই মই এইটো ক'বলৈ বিচাৰিম, যোৱা কেইবাবছৰ ধৰি 3 দশক ধৰি মই যি সামাজিক কাম কৰি আছোঁ এই সামাজিক যোগদানত বিশেষকৈ আমাৰ নিপুমণি পাঠক ছাৰ, ঋষিকেশ ছাৰ আৰু মোৰ এই ভাইটি আছে লগত আৰু বহুত মানুহ আছে, গজেন হাজৰিকা দেৱো আছিলে, এনেকুৱা বহুত মানুহ মোক আশীৰ্বাদ দিছে আৰু অসমীয়া জাতিৰ পৰা মহান মানৱতাবাদী অসমীয়া জাতিৰ পৰা মই যিমান আশীৰ্বাদ পাইছোঁ মোৰ চকু খোলালৈকে জীয়াই থকালৈকে মই কেতিয়াও নাপাহৰিম আৰু সদায় এই মহান মানৱতাবাদী অসমীয়া জাতি অসমীয়া ভাষা সংস্কৃতি কলা কৃষ্টিৰ চহকী কৰিবলৈ চিন্তা কৰিম। আৰু মোৰ নাম সুজিত সোম। মই দিল্লীত যোৱা 12 তাৰিখে ডিচেম্বৰ 12 তাৰিখে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা আম্বেদকাৰ সেৱাশ্ৰী নেশ্যনেল এৱাৰ্ড পাইছোঁ আৰু ইয়াৰ লগতেই 13 তাৰিখে মই দিল্লীত যেতিয়া এৱাৰ্ড লৈ মই আহি আছিলোঁ তেতিয়া মই দিল্লীত ফুটপাথত এই ঠাণ্ডাত কোহলিৰ ভিতৰত দুখীয়া মানুহ শুই থকা দেখা পাইছিলোঁ আৰু পাছদিনাখনে মই দিল্লীত ৰামকৃষ্ণ মিছনৰ লগত যোগাযোগ কৰি কেইবাশ মানুহক কম্বল বিতৰণ কৰিছোঁ। আমাৰ লগত আছিলে অসমৰ সাহসী সাংবাদিক জাবাজ সাংবাদিক এইটো ধৰ্মবীৰ চৌহান ভাই আৰু আমি এই কম্বল বিতৰণ কৰাৰ পিছত দিল্লী স্কিল ইউনিভাৰ্চিটিত আমাক আমন্ত্ৰণ জনাইছিলে, তাতে মই একটা সামাজিক বাৰ্তাৰ লগত যোগদান কৰিছিলোঁ আৰু সেই যোগদানৰ পিছতে তাতে আমাৰ ভাৰতৰ এজন ৰাষ্ট্ৰীয় নেতা সমাজ সংস্কাৰক নেতা সন্তোষ পাটেল দেৱক আমি পাইছিলোঁ। তেতিয়া তেখেতে আমাৰ এই বিষয়ে জানি আমাৰ কৰ্মৰাজিৰ বিষয়ে জানি পেলাই এই পূৰ্বয়া যিটো সংস্থা যেটো আমাক জ্যোতিবা ফুলেৰ নামত নেশ্যনেল ৰাষ্ট্ৰীয় এৱাৰ্ড দিছে এইটো তেখেতে সিলেক্ট কৰিছিলে। একেবাৰে 24 ঘণ্টাৰ ভিতৰত দিল্লীত মিটিং মাতি মোৰ কাৰণে এইটো বঁটা তৈয়াৰ কৰি যোৱা 16 তাৰিখ ৰাতি এইটো মোক প্ৰদান কৰিলে দিল্লী স্কিল ইউনিভাৰ্চিটিৰ সন্মুখত। সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু এই বঁটাটো
মই পাইছোঁ বুলি মই আনন্দিত হৈছোঁ ঠিকেই, কিন্তু এই বঁটাটো মই মহান মানৱতাবাদী অসমীয়া জাতি আৰু দুখীয়া ৰাইজৰ জ্ঞাতাৰ্থে উৎসৰ্গা কৰিছোঁ আজি।